আচৰিত নহয়নে যে এখন গণতান্ত্ৰিক দেশৰ চৰকাৰে পলায়ন কৰিছে হয় আমি কথা পাতিছোঁ বাংলাদেশৰ বিষয়ে বৰ্তমানে বাংলাদেশত কি হৈ আছে আপোনালোক সকলোৱে গম পায় বাংলাদেশৰ চৰকাৰে বৰ্তমানে পলায়ন কৰিছে আৰু ভাৰতত আহি স্থান লৈছে লগতে বৰ্তমানে বাংলাদেশত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে আপোনালোক সকলোৱে গম পায় যে বাংলাদেশৰ হাইকোৰ্টে যোৱা 5 জুন তাৰিখে এটা কোটা সিস্টেমৰ ওপৰত আইন পাছ কৰিছিল আৰু তাৰ ওপৰত ভিত্তি কৰি বাংলাদেশত পুৰা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ষ্টুডেণ্টে প্ৰটেষ্ট কৰা আৰম্ভ কৰিছে আচলতে কোটা সিস্টেমটো কি সেইটো অলপ আপোনালোকক বুজাব চেষ্টা কৰিছোঁ মেইনলি শৰ্টলি ক'বলৈ গ'লে যে কোটা সিস্টেমটো এনেকুৱা যে আমাৰ ইণ্ডিয়াটো এইটো আছে যে 100% যদি এখটা চাকৰি হয় তাৰ ভিতৰত যোগ্যতাৰ ওপৰত অনলি 44 ষ্টুডেণ্টে চাকৰি পাব আৰু বাকি 56% ষ্টুডেণ্টে তেওঁলোকৰ ৰিজাৰ্ভেশ্যন আছে তেওঁলোক যোগ্য নহ'লেও তেওঁলোকক মানে কি টেলেণ্টৰ ওপৰত যিটো কয় টেলেণ্টৰ ওপৰত তেওঁলোকক চাকৰি দিয়া নহয় তেওঁলোকক আচলতে ৰিজাৰ্ভেশ্যন কৰি দিয়া হৈছে চ' সেইবাবে ষ্টুডেণ্টে প্ৰটেষ্ট কৰি বাংলাদেশত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে মেইনলি আপুনি আপোনাৰ নিজকে এটা প্ৰশ্ন কৰক যে গণতান্ত্ৰিক দেশত এনেকুৱা এটা সিস্টেম আনি এনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ মেইন কাৰণ কি বা কিয় এনেকুৱা হৈ আছে আচলতে আৰু এই প্ৰশ্নটো আমাৰ মাজতো আহে বা আমাৰ মনতো আহে যে নেক্সট ইণ্ডিয়া হয় নেকি যে ইণ্ডিয়াত এনেকুৱা কিবা এটা হ'ব পাৰে নেকি কাৰণ ইণ্ডিয়াটো এনেকুৱা এটা সিস্টেম আছে ৰিজাৰ্ভেশ্যনৰ সিস্টেম আছে প্ৰায় সকলো ষ্টেটতে এনেকুৱা ৰিজাৰ্ভেশ্যনৰ সিস্টেম আছে কাৰণ চাওক আমাৰ এছিয়াৰ যি সাবকণ্টিনেণ্ট আছে সাবকণ্টিনেণ্টত প্ৰায়কেইটা দেশতে এনেকুৱা হৈছে পাকিস্তান আপুনি কওক শ্ৰীলংকা কওক লাষ্ট হৈ গৈছে পাকিস্তানত হৈ গৈছে আৰু এতিয়া বাংলাদেশত আৰু নেক্সট ইণ্ডিয়াত হোৱাৰ বহুতেই চান্স আছে বহুতে এনেকুৱা কৈ আছে লগতে আৰু এটা মেইন বস্তু হৈছে যে বাংলাদেশত এনেকুৱা হোৱাৰ পিছত কোনো এটা এনেকুৱা কাৰণ আছে নেকি যিটো কাৰণ ধৰক আপোনাৰ পাকিস্তানৰ কোনোবা সংগঠনৰ হাত আছে বা কিবা ব্ৰিটেইন বা ইংলেণ্ডৰ এনেকুৱা কোনো সংগঠনৰ হাত আছে এই যিটো সিচুৱেশ্যন হৈছে এই সিচুৱেশ্যনটোৰ পিছত চ' এইটো হৈছে মেইন প্ৰশ্ন আৰু এই প্ৰশ্নৰ ওপৰতে বৰ্তমানে বহুতে কথা পাতি আছে বাংলাদেশত বৰ্তমানে অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে আমি এটা বস্তু বাংলাদেশৰ এই পৰিস্থিতিৰ পিছত গম পাইছোঁ যে কোটা সিস্টেম অনাৰ পিছত ষ্টুডেণ্টসকলে বহুত বেছি বেয়াকৈ ৰিয়েক্ট কৰিছে আৰু ৰিয়েক্ট কৰাৰ পিছত তেওঁলোকে বৰ্তমানে কৈ আছে যে তেওঁলোকে আচল স্বাধীনতাটো এতিয়াহে পাইছে কাৰণ 1971 তেওঁলোকে স্বাধীনতা পাইছে বাংলাদেশৰ স্বাধীনতা যিটো বছৰ 1971 বুলি কোৱা হয় কিন্তু এতিয়া বৰ্তমানে 2024 বুলি তেওঁলোকে কৈ আছে যে আকৌ স্বাধীনতা পাইছে আৰু বৰ্তমানে বাংলাদেশৰ পৰিস্থিতি এতিয়া যে কোনো আইন কানুন নোহোৱা হৈছে আইন কানুন নাই আৰু ষ্টুডেণ্টে তেওঁলোকে নিজেই দেশৰ সকলো বস্তু চম্ভালিব লগা হৈছে লাইক আপোনাৰ ট্ৰাফিকৰ চিষ্টেম হওক ট্ৰাফিক পুলিচ নাই তেওঁলোকে ট্ৰাফিক চম্ভালি আছে জেগাখিনি তেওঁলোকে পুৰা বাংলাদেশক আকৌ ভালকৈ চফা কৰি আছে যাতে তেওঁলোকে ভাবি আছে যে নতুনকৈ এটা বাংলাদেশ পাইছে চ' আই হোপ আপোনালোকে গম পাইছে যে বাংলাদেশত বৰ্তমানে কি পৰিস্থিতি হৈ আছে আৰু মেইনলি আপোনাক এইটো প্ৰশ্ন যে ইণ্ডিয়াত এনেকুৱা কিবা এটা হ'ব পাৰে নেকি আৰু বাংলাদেশৰ এই যি সিচুৱেশ্যন ইয়াৰ পিছত কোনোবা এটা সংগঠন বা কিবা বেলেগ দেশৰ হাত আছে নেকি এই ভিডিঅ'টো ইমানখিনিলৈ আপোনাৰ লগত আকৌ লগ পাম আৰু এটা ভাল ভিডিঅ'তে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক ধন্যবাদ জয় আই অসম